প্ৰফেচনেলি নহ'লেও খুব মাজে মাজে ৱাইল্ড লাইফ ফটোগ্ৰাফী কৰি থাকোঁ। আৰু ইয়ালৈ প্ৰথমবাৰ নহয়, আচলতে আগতেও আহিছোঁ ইয়াৰ ওপৰত মই ভিডিঅ' কৰিছোঁ। এই মিছামাৰী বিল বা বাকী অঞ্চল ইয়াত এইখিনিত কেতেকী বুলি এটা অৰ্গেনাইজেশ্যন আছিলে, অনন্ত দত্ত, তেওঁলোকে যথেষ্ট লিড লৈ পেলাই কাম কৰিছে। কিন্তু অকণমান দুখ লগা কথা এইটোৱে যে আমাৰ ৱেটলেণ্ডছবিলাকৰ আজিকালি মানে যিটো গুৰুত্ব পাব লাগে, কাৰণ ৱেটলেণ্ডছখিনিয়ে ক্লাইমেট কণ্ট্ৰল বা আমাৰ গোটেই যিটো পৰিৱেশ প্ৰকৃতি সংৰক্ষণৰ কথা আমি কৈ থাকোঁ, ডাঙৰ ডাঙৰ যিবিলাক অভয়াৰণ্য, নেশ্যনেল পাৰ্ক, এইবিলাকৰ প্ৰটেকশ্যনৰ কাৰণে ৱেল এণ্ড গুড, ভাল কাম হৈ আছে। কিন্তু এই যে যিখিনি এনেকুৱা ৱেটলেণ্ডছবিলাক, এনেকুৱা জলাশয়বিলাক, যিখিনি চোৱাম্প এৰিয়া বুলিও কওঁ, বা এইখিনিৰ প্ৰটেকশ্যনৰ কাৰণে ইমান বিশেষ একো আমাৰ পলিচি নাই। আৰু তাৰ কাৰণে ইয়াত মই জনাত মই আগতে আহোঁতেও দেখিছোঁ প্ৰায় 20খনৰ ওপৰত বিল আছে। তাৰ ভিতৰত এইখন এখন প্ৰধান বিল মিছামাৰী। আৰু ইয়াত লাহে লাহে আপুনি এতিয়া দেখিছেই চবফালে মানে স্ক'পটো বহুত আছে ইয়াত। অপশ্যন বুলি নকওঁ, স্ক'পেই ক'ব লাগিব। স্ক'প ইমানখিনি আছে যে চৰাই বিভিন্ন ইয়াত পৰে, পৰিভ্ৰমী। আজি মই এতিয়া চাওঁতেও বাৰ হেডেড গিছ, গ্ৰেলেগ গিছ, তাৰপিছত আপোনাৰ পোচাৰ্ড ফেমিলিৰ বহুত কিছুমান এনেকুৱা যিবিলাক আমাৰ পৰিভ্ৰমী হাঁহৰ প্ৰজাতি, সেইবিলাক প্ৰজাতি আগতেও দেখিছোঁ, এতিয়াও কিন্তু সংখ্যা অলপ কম। ৰাতিপুৱা এখন বিলত গৈছিলোঁ আমি, লাওজান বুলি, তাততো নেদেখিলোঁ একেবাৰে। ইয়াত প্ৰায় অলপ দুপৰীয়া মানে আগে আৰু প্ৰায় 10টা-11টামান বজাত ইয়ালৈ যেতিয়া আহিলোঁ, ইয়াত কিছু আছে অলপমান। কিন্তু এইখিনি যদি প্ৰটেকশ্যন নহয়, আৰু এটা কথা আপোনালোকৰ মাধ্যমেৰে মই জনাব বিচাৰিছোঁ যে এই জাজিমুখ অঞ্চলৰ এই বিলখিনি কিন্তু IBAৰ ভিতৰতো পৰে, ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া, যিটো ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া বুলি কয়। গতিকে তেনেকুৱা এটা জেগা, এইখিনি অতি সোনকালে যদি প্ৰটেকশ্যন দিয়া নহয়, অতি সোনকালে যদি কিবা ব্যৱস্থা কৰা নহয়, লাহে লাহে কিন্তু বহুত বেয়া ফাললৈ গুচি যাব। মানুহ অহাৰ এটা ৰাস্তা মুকলি হ'ব। মুকলি হ'লে স্থানীয় ৰাইজো সচেতন হ'ব। সচেতন হ'লে চৰাইখিনি প্ৰটেকশ্যন দিয়াৰ ব্যৱস্থা কৰিব। ফটোগ্ৰাফাৰ যদি বেছি আহে, আৰু মানুহ আহে, ইয়াত যদি ফটো উঠাবলৈ আহে বা এনেই চৰাই চাবলৈও আহে, বা অকল বাৰ্ড ফটোগ্ৰাফী বুলি নহয়, বাৰ্ড ৱাচিঙো বহুতে কৰে। বাৰ্ড ৱাচাৰ্ছবিলাক আহে, ষ্টাডি যদি কৰে, তেতিয়াহ'লে মানুহে গম পাব যে নাই, এই চৰাইখিনি সঁচাকৈ জৰুৰী। আৰু এটা মানুহে ভাবে যে চৰাইখিনিনো কি আহিব বা নাহে, একো এফেক্ট নহয় বুলি ভাবে। কিন্তু যেতিয়া আমাৰ এইটো এটা ইক'চিষ্টেমটোতো চেইন এটা, বিলখন ঠিকে থাকিবলৈ বছৰে চৰাইখিনি আহিবই লাগিব। আৰু চৰাইবিলাকতো এজেগাৰ পৰা নাহে। কিছুমান বাৰ হেডেড গিজবিলাক প্ৰায় হিমালয় এভাৰেষ্টৰ ওপৰৰ হাইটৰ ওপৰেদি উৰি আহে। আৰু ইয়াত কিছুদিন জিৰণি লৈ, এইবিলাক হ'ল বিলবোৰ হ'ল সিহঁতৰ কাৰণে এটা ষ্টেচন। ইয়াত আহিলে কিছুদিন ইয়াত ষ্টেচন কৰিলে, ইয়াত লৈ আৰু আগলৈ যাব। আকৌ বাৰ্ড ফ্লাইৱে আছে, আমাৰ ইণ্টাৰনেশ্যনেল বহুত বাৰ্ড ফ্লাইৱে আছে। ফ্লাইৱেবিলাকৰ মাজত আমাৰ এই অঞ্চলটোও পৰে। এতিয়া এই অঞ্চলটোত যদি মানুহৰ অকণমান হেৰি হয়, মানে চেষ্টা হয়, মানুহে অকণমান যদি চেষ্টা কৰে, চেষ্টা কৰিলে ইয়াতো ধুনীয়াকৈ গঢ় লৈ উঠিব পাৰে পৰ্যটন। আৰু টুৰিজিম গঢ়ি উঠাৰ লগে লগে ইম্পৰ্টেঞ্চটো বাঢ়িলে নিজে নিজে কিছুমান বস্তু ঠিক হৈ আহিব। আৰু অলপমান আমিও নিজে সচেতন হ'ব লাগিব। অকল ইয়াত বুলিয়ে নহয়, গোটেই অসমতে এটা ডাঙৰ প্ৰব্লেম হ'ল এই যিখিনি আমাৰ পৰিভ্ৰমী চৰাই, যিখিনি আলহী চৰাইবিলাক বহুতে মাৰে। মাংস খাবলৈতো অভাৱ হোৱা নাই। মাংস খাবলৈ আমাৰ যিখিনি ফাৰ্মিঙৰ মাধ্যমেৰে হাঁহ কুকুৰা বহুত কিবা কিবি আছে, এইকেইটা চৰাই মাৰি নাখালেও চলিব মানে।